নিশা মুখলধাৰ বৰষুণ আৰু এতিয়া কেনে আছে জুবিন ক্ষেত্ৰ আৰু জুবিন ক্ষেত্ৰত যিবোৰ সামগ্ৰী আছিল এই সামগ্ৰীসমূহ বৰষুণত তিতিছে সেই সামগ্ৰীসমূহ নষ্ট হৈ যাব বুলি নষ্ট হৈ যোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে একাংশ স্থানীয় ৰাইজে পুৱাৰ ভাগত তাৰ যিসকল স্থানীয় মহিলা আছে তেওঁলোক ওলাই আহি জুবিন গাৰ্গলৈ এই জুবিন সমাধি ক্ষেত্ৰত থকা যিবোৰ সামগ্ৰী তেওঁৰ উপহাৰসমূহ সকলোৱে এতিয়া চাফ চিকুণ কৰিছে কিন্তু সকলোৱে খুব প্ৰকাশ কৰিছে যে জুবিন ক্ষেত্ৰ নিৰ্মাণ নোহোৱাৰ কাৰণে বৰষুণত সকলো সামগ্ৰী এফালৰ পৰা তিতিছে কাৰণ বিগত 6 মাহ গুৱাহাটীত বৰষুণ হোৱা নাছিল আৰু তেতিয়াও জুবিন ক্ষেত্ৰত এক ধূলিময় পৰিৱেশে বিৰাজ কৰিছিল আৰু এতিয়ালৈকে জুবিন ক্ষেত্ৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই কিন্তু এতিয়া কালিৰ পৰা মুখলধাৰ বৰষুণৰ ফলত নিশা জুবিন গাৰ্গলৈ অনুৰাগীসকলে আগবঢ়োৱা সকলো উপহাৰত পানী পৰিছে বৰষুণত তিতি গৈছে আৰু এই দৃশ্যাংশ মই আপোনালোকক দেখুৱাব বিচাৰিছো এয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ এদৰে ফটো বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ জুবিন গাৰ্গক আগবঢ়াইছিল এগৰাকী স্থানীয় মহিলা এদৰে তেওঁলোকে পানীবোৰ মচিবলৈ চেষ্টা কৰিছে ইয়াৰ আগতো আমি দেখিছিলো গৰিমা শইকীয়া গায়ক তথা জুবিন ফেন ক্লাবৰ উদ্যোগত তাত ধুলিৰ কাৰণে চাফ চিকুণৰ কাৰ্যসূচী হাতত লোৱা হৈছিল কিন্তু আজিৰ পৰিৱেশ দেখুৱাই আছো যেটো অতি দুখ লগা পৰিৱেশ যে এই যিবোৰ গামুচাত জয় জুবিনদা বা বিভিন্ন ধৰণৰ জুবিন গাৰ্গৰ গীতৰ কলি লিখি তাত আৰি থোৱা হৈছিল সকলো তিতি গৈছে সেইবোৰ নষ্ট হৈ যোৱাৰ সম্ভাৱনা আছে আশংকা আছে আৰু সেই কাৰণে তাত থকা ৰাইজে বা জুবিন অনুৰাগীসকলে সোশ্যাল মিডিয়াত এটা কথা লিখিছে যে চৰকাৰে অতি শীঘ্ৰে এটা পদক্ষেপ গ্ৰহণ কৰক যাতে জুবিন ক্ষেত্ৰত জুবিন গাৰ্গলৈ আগবঢ়োৱা অনুৰাগীসকলৰ যিবোৰ উপহাৰ সেইবোৰ যাতে ভাল হৈ থাকে কাৰণ এদিন এই জাপি তিতি সম্পূৰ্ণ নষ্ট হৈ গৈছে গিটাৰ আছে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰী আছে বাদ্যযন্ত্ৰসমূহ আছে সেইবোৰ কিন্তু নষ্ট হৈ যোৱাৰ আশংকা আছে এয়া হৈছে আজিৰ পৰিৱেশ তাৰ স্থানীয় মহিলাসকল ওলাই আহিছে আৰম্ভণিৰ পৰাই সোণাপুৰৰ সেই স্থানীয় মহিলাসকলে জুবিন ক্ষেত্ৰ চাফ চিকুণ কৰাকে ধৰি বিভিন্ন ধৰণৰ কাম তেওঁলোকে কৰি আহিছে কিন্তু আজি পুৱাৰ ভাগত আমাৰ যি স্থানীয় সাংবাদিক মৌচম বৈশ্যতাত উপস্থিত হৈছিল তেতিয়া কিন্তু তেওঁৰ কেমেৰাত আবদ্ধ হ'ল যে বৰষুণত তিতি গৈছে প্ৰাণৰ শিল্পীগৰাকীলৈ আগবঢ়োৱা আদৰৰ সামগ্ৰীসমূহ উপহাৰসমূহ আৰু সেইবোৰ চাফ চিকুণ কৰিছে কিন্তু পৰ্যাপ্ত পৰিমাণৰ ওপৰত বৰষুণৰ পৰা এইবোৰ বস্তু যিবোৰ উপহাৰসমূহ আছে সেইবোৰ ঢাকি ৰাখিব পৰা ব্যৱস্থা নথকাৰ কাৰণে এদৰে কিন্তু গামুচাসমূহ সম্পূৰ্ণভাৱে তিতি গৈছে এনেকৈ যদি 4-5 দিন বৰষুণ হৈ থাকে তেন্তে কিন্তু জুবিন ক্ষেত্ৰৰ এই সামগ্ৰীসমূহ অধিক বেয়া হৈ যোৱাৰ সম্ভাৱনা আছে বা নষ্ট হৈ যোৱাৰ সম্ভাৱনা আছে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ কাম এতিয়ালৈকে কিন্তু ক্ষিপ্ৰতৰ গতিত নাই হোৱা আৰু এতিয়ালৈকে 6 মাহ হৈ যোৱাৰ পাছতো জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহল কিন্তু জুবিন গাৰ্গৰ যি শেষ শয়নথলী আছিল তাত কিন্তু এতিয়া এজাক বৰষুণৰ পাছতে নাজল নাথল অৱস্থা হৈছে তাত থকা উপহাৰসমূহ কিন্তু নষ্ট হৈ যাব বুলি আশংকা কৰা হৈছে বিভিন্ন ধৰণে নিজৰ হাতেৰে বিভিন্ন ধৰণৰ গামুচাত তেওঁৰ বিষয়ে কিছুমান লিখি আনিছিল বহুতে নিজে হাতে নিৰ্মাণ কৰা বহু সামগ্ৰী জুবিন গাৰ্গলৈ উপহাৰ হিচাপে দিছিল সেইবোৰ কিন্তু আজি সকলো নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে প্ৰথমতেই তাৰ স্থানীয় মহিলাৰ মন্তব্য আহিছে যিসকলে এইবোৰ চাফ চিকুণ কৰি আছে জুবিন ক্ষেত্ৰক পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব তেওঁলোকে গ্ৰহণ কৰিছিল আৰু এতিয়াও তেওঁলোকে সেই দায়িত্ব পালন কৰি আহিছে কিন্তু তথাপিও প্ৰকৃতিৰ সন্মুখত কাৰণ এতিয়ালৈকে জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই নিৰ্মাণ কাৰ্য যদি সম্পূৰ্ণ হ'লতেন তেন্তে এনে পৰিস্থিতিৰ উদ্ভৱ নহলতেন 6 মাহৰ পিছত অহা এজাক বৰষুণে পুনৰবাৰ জুবিন ক্ষেত্ৰত থকা এই সামগ্ৰীসমূহৰ কাৰণে এটা নষ্ট হৈ যোৱাৰ এটা আশংকা আনিছে তাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহিলাসকলে মন্তব্য শুনাব বিচাৰিছো বহুত বৰষুণ পৰিস্থিতিটো বেয়াই হৈছে মানে আমি যেনে তেনে তিৰপাল ঢাকি কিবা কৰি ৰাখিছো আৰু মানে তথাপিতো ৰাখিব নোৱাৰো গোটেই ভিজি গৈছে ফটোবিলাক বেয়া হৈছে সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছো সোনকালে যাতে কামখিনি কৰক মানে বাকী কামখিনি কৰি থাকক লাহে লাহে কিন্তু তেওঁক ৰাখিব পৰা সুবিধাটো যাতে সোনকালে কৰি দিয়ে সেইটোৱে আৰু এতিয়া আমি যিমান ভালকে ৰাখিব খুজিছিলো বৰষুণেতো নামানে হয়নে নহয় আহিবই বৰষুণ আৰু সেইটোৱে আৰু মোৰ ওচৰতে এইখিনিয়ে ক'ব লগা আছে বহুত বৰষুণ পৰিস্থিতিটো বেয়াই হৈছে মানে আমি যেনে তেনে তিৰপাল ঢাকি কিবা কৰি ৰাখিছো আৰু মানে তথাপিতো ৰাখিব নোৱাৰো গোটেই ভিজি গৈছে ফটোবিলাক বেয়া হৈছে সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছো সোনকালে যাতে কামখিনি কৰক মানে বাকী কামখিনি কৰি থাকক লাহে লাহে কিন্তু তেওঁক ৰাখিব পৰা সুবিধাটো যাতে সোনকালে কৰি দিয়ে সেইটোৱে আৰু এতিয়া আমি যিমান ভালকে ৰাখিব খুজিছিলো বৰষুণেতো নামানে হয়নে নহয় আহিবই বৰষুণ আৰু সেইটোৱে আৰু মোৰ ওচৰতে এইখিনিয়ে ক'ব লগা আছে বহুত বৰষুণ
পৰিস্থিতিটো বেয়াই হৈছে মানে আমি যেনে তেনে তিৰপাল ঢাকি কিবা কৰি ৰাখিছোঁ আৰু মানে তথাপিতো ৰাখিব নোৱাৰোঁ গোটেই ভিজি গৈছে ফটোবিলাক বেয়া হৈছে সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ সোনকালে যাতে কামখিনি কৰক মানে বাকী কামখিনি কৰি থাকক লাহে লাহে কিন্তু তেওঁক ৰাখিব পৰা সুবিধাটো যাতে সোনকালে কৰি দিয়ে সেইটোৱে আৰু এতিয়া আমি যিমান ভালকৈ ৰাখিব খুজিছিলোঁ বৰষুণেতো নামানে হয়নে নহয় আহিবই বৰষুণ আৰু সেইটোৱে আৰু মোৰ ওচৰত এইখিনিয়ে ক'ব লগা আছিল মহিলাৰ মন্তব্য শুনিলে কেনেকৈ জুবিন ক্ষেত্ৰত থকা উপহাৰসমূহ নষ্ট হৈ গৈছে আৰু পুৱাৰ ভাগতেই এই স্থানীয় মহিলাসকল ওলাই আহিছে আৰু তেওঁলোকে চাফ চিকুণ কৰিছে তিতি যোৱা উপহাৰসমূহ আৰু জুবিন ক্ষেত্ৰৰ যি পৰিৱেশ সেই এয়া পৰিৱেশ আজিৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ কিন্তু ইয়াৰ আগতেও জুবিন ক্ষেত্ৰৰ পৰিৱেশ বহুতে দেখুৱাইছিল যিসকল অনুৰাগী তালৈ প্ৰতিদিনে আহি আছে ধূলিময় হৈ পৰিছিল জুবিন ক্ষেত্ৰ এজন কেব ড্ৰাইভাৰে প্ৰথমবাৰৰ কাৰণে আক্ষেপ প্ৰকাশ কৰিছিল যে ইমান কদৰ্যময় পৰিৱেশত জুবিন ক্ষেত্ৰ আছে ধূলিময় হৈ পৰিছে কোনো ধৰণৰ প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল একাংশ দোকান তাত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছিল আৰু সেইজন কেব ড্ৰাইভাৰে ছ'চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছত কামৰূপ প্ৰশাসনে পৰৱৰ্তী পৰ্যায়ত তাত পানী দিয়াৰ ব্যৱস্থা কৰিছিল আৰু 2-3 দিন পানী দিয়াৰ ব্যৱস্থা কৰিছিল তাৰ পাছত তাৰ পৰা দোকানসমূহ উঠাই পঠোৱা হয় আৰু সিমানতে তেওঁলোকে নিজৰ দায়িত্ব সামৰিছিল পৰৱৰ্তী সময়ত গৰিমা শইকীয়া গাৰ্ড তথা জুবিন ফেন ক্লাবৰ উদ্যোগত গৈ সেই ফটোসমূহ তাত থকা বিভিন্ন ধৰণৰ জুবিন গাৰ্গলৈ আগবঢ়োৱা বাদ্যযন্ত্ৰসমূহ আছে বিভিন্ন ধৰণৰ উপহাৰসমূহ আছে সেই উপহাৰসমূহ চাফ চিকুণ কৰিছিল তাত থকা চাকি নিজ হাতেৰে মচিছিল গৰিমা শইকীয়া গাৰ্গে কিন্তু কালি অহা বৰষুণ জাকৰ ফলত পিছত এতিয়া কেনেকৈ জুবিন ক্ষেত্ৰ আছে বা কি পৰিস্থিতি জুবিন ক্ষেত্ৰ আছে সেয়া সকলোৱে জানিব বিচাৰিছে তাৰে পৰিৱেশ মই দেখুৱাই আছোঁ যে সকলো এফালৰ পৰা তিতি গৈছে তাত থকা হাজাৰ হাজাৰ গামোচা তিতি গৈছে বহু নষ্ট হোৱাৰ উপক্ৰম হৈছে কাৰণ বহুতে তাত চিয়াহিৰে লিখি আনিছিল সেইবোৰ হয়তো বিয়পি যাব নষ্ট হৈ যাব আৰু অতি সোনকালে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক যাতে জুবিন ক্ষেত্ৰত থকা সেই উপহাৰসমূহ যাতে নষ্ট হৈ নাযায় কাৰণ লাখ লাখ জুবিন অনুৰাগী আহি তাত যেতিয়াৰ পৰাই জুবিন গাৰ্গৰ শেষিত সম্পন্ন কৰা হৈছিল আৰু জুবিন ক্ষেত্ৰত প্ৰতিদিনে অনুৰাগীসকলে বিভিন্ন ধৰণৰ উপহাৰ দিছে কিন্তু সকলো চৌদিশটো আৱৰা হোৱা নাই এতিয়ালৈকে জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই 6 মাহ অতিক্ৰম কৰিলে জুবিন গাৰ্গে ন্যায়ো পোৱা নাই লগতে জুবিন ক্ষেত্ৰৰ এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই বিভিন্ন ধৰণৰ অভাৱ অভিযোগ আছে বিভিন্ন ধৰণৰ প্ৰতি অভিযোগ আছে প্ৰথম অৱস্থাত তাত একাংশ স্থানীয় কমিটি আছিল যি জুবিন ক্ষেত্ৰৰ চোৱা চিতাৰ দায়িত্ব লাভ কৰিছিল পৰৱৰ্তী সময়ত তাত দুখন কমিটি গঠন হ'ল কাজিয়া পেচাল আমি দেখিবলৈ পাইছিল জুবিন ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়ত চৰকাৰে ক'লে যে নহয় চৰকাৰৰ ফালৰ পৰা নিৰ্মাণ কৰা হ'ব আৰু আৰবেৰ দিয়া হৈছিল যদিও কিন্তু এতিয়া উন্মুক্ত হৈ আছে এয়া পৰিৱেশ দেখুৱাইছোঁ বিভিন্ন ধৰণৰ ফটোসমূহ আছে ফটোসমূহ নষ্ট হৈ যাব পাৰে তাৰ কাৰণে পুৱাৰ ভাগত ওলাই আহিছে এই মহিলাসকল আৰু এতিয়া জুবিন অনুৰাগীসকলে এটা কথাই কৈছে যে যিবোৰ উপহাৰ জুবিন গাৰ্গলৈ আগবঢ়োৱা হৈছিল সেই উপহাৰসমূহটো যাতে সম্পূৰ্ণ ভালকৈ সেইবোৰ ৰাখিব পাৰে তেনেকুৱা পদক্ষেপ চৰকাৰে গ্ৰহণ কৰক উপহাৰসমূহ নষ্ট হৈ যোৱাৰ সম্ভাৱনা আছে যদিহে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ কাম অতি শীঘ্ৰে সম্পন্ন কৰা নহয় বা শেষ হৈ নাযায় তেন্তে কিন্তু ইয়াতকৈ বেয়া পৰিস্থিতিৰ সৃষ্টি হ'ব ধূলিৰ সময়ত ধূলি আৰু এজাক বৰষুণৰ পাছত এয়া পৰিস্থিতি মই আজি আপোনালোকক দেখুৱাই আছোঁ যে তাৰ স্থানীয় মহিলাসকল ওলাই আহিছে কিন্তু নিশাটো এই গামোচা বিভিন্ন ধৰণৰ উপহাৰসমূহ কিন্তু পানীত তিতি আছে আৰু এতিয়াও জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'বলৈ বহুখিনি বাকী আছে এতিয়াৰ পৰা যদি এদৰে বৰষুণ হৈ থাকে তেন্তে কিন্তু জুবিন ক্ষেত্ৰত জুবিন অনুৰাগীসকলে আগবঢ়োৱা যিবোৰ হেঁপাহৰ উপহাৰ মৰমৰ শিল্পীজনক আগবঢ়োৱা যিবোৰ উপহাৰ আছে সেই উপহাৰসমূহ কিন্তু নষ্ট হৈ যাব প্ৰথম জাক 6 মাহৰ পিছত অহা প্ৰথম জাক মুখলধাৰ বৰষুণৰ পাছতেই এই ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে স্থানীয় মহিলাসকল ওলাই আহিছে কিন্তু তেওঁলোক ওলাই আহিছে যদিও তেওঁলোকে চৰকাৰক আহ্বান জনাইছে যাতে অতি শীঘ্ৰেই সেই জুবিন ক্ষেত্ৰৰ যিবোৰ উপহাৰসমূহ আছে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে এটা গৃহ নিৰ্মাণ কৰিব লাগে বা সম্পূৰ্ণ জুবিন ক্ষেত্ৰটো অতি সোনকালে নিৰ্মাণ কৰিব লাগে কাৰণ এইবোৰ সকলো উন্মুক্ত অৱস্থাত আছে ইমান দিন বৰষুণ অহা নাছিল কাৰণে সকলো ঠিকে আছিল কেৱল ধূলি পৰি আছিল কিন্তু আজিৰ পৰা কালি নিশাৰ পৰা সেইবোৰ বৰষুণত তিতিছে আৰু হয়তো যদি এনেকুৱা অৱস্থাতে থাকে তেন্তে তাত থকা এই উপহাৰসমূহ নষ্ট হৈ যাব বহুতে তাত গিটাৰ হাৰমনিয়াম বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ তেওঁলোকে আহি জুবিন গাৰ্গৰ শেষ শয়নথলীত তেওঁলোকে দি থৈ গৈছিল গামোচাৰ তাত থাকে গামোচা আছে সকলো নষ্ট হৈ যাব পাৰে তাৰ কাৰণে তেওঁলোকে কৈছে যে অতি শীঘ্ৰে যাতে চৰকাৰে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰক আমি চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে জুবিন ক্ষেত্ৰৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ সকলো এফালৰ পৰা তিতি গৈছে এই তিতি যোৱা সামগ্ৰীসমূহ অন্ততঃ এটা পৃথক ৰুমত থোৱাৰ ব্যৱস্থা কৰিব লাগে
যাতে তাতেই পৰৱৰ্তী পৰ্যায়ত জুবিন অনুৰাগীসকলে অহা সামগ্ৰীসমূহ মজুত কৰি ৰাখিব পাৰে জুবিন ক্ষেত্ৰৰ পৰিৱেশ জনাই আছো যে সকলোৰে মনত এটা প্ৰশ্ন হৈছিল নিশা মুখলধাৰ বৰষুণ আৰু বৰষুণ যাক অহাৰ পাছতেই গৰিমা শইকীয়া গাৰ্গেও এটা আৱেগিক পোষ্ট দিছিল যে এজাক মুখলধাৰ বৰষুণ আহিছে গল্ডি তুমি কেনে আছা এনেকুৱা ধৰণৰ এটা পোষ্ট তেওঁ কৰিছিল আৰু তাৰ পিছৰ পৰিৱেশ মই আজি দেখুৱাই আছো যে জুবিন গাৰ্গলৈ আগবঢ়োৱা উপহাৰসমূহ নষ্ট হৈ যোৱাৰ সম্ভাৱনা আছে যদিহে জুবিন ক্ষেত্ৰ এদৰে উন্মুক্ত অৱস্থাত ৰখা হয় সমাহ অতিক্ৰম কৰিলে 19 ছেপ্টেম্বৰৰ পিছৰ পৰা যদি কওঁ কিন্তু এতিয়ালৈকে অতি পৰিতাপৰ কথা যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহল এতিয়া চৌদিশে নিৰ্বাচনী বতাহ চলি আছে তো তাৰ মাজতেই জুবিন ক্ষেত্ৰৰ পৰিৱেশ দেখুৱাইছো আমাৰ যি চৰকাৰ আছে তেওঁলোকক দেখুৱাইছো যাতে অতি শীঘ্ৰে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে আৰু অনুৰাগীসকলে আগবঢ়োৱা উপহাৰসমূহ যাতে নষ্ট হৈ নাযায় তাৰ কাৰণে এটা পৃথক কোঠাৰ ব্যৱস্থা কৰে ধন্যবাদ